দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ যিটো লাভ ষ্টৰী, ইটছ এ ভেৰি ডিফাৰেণ্ট কাইণ্ড অফ লাভ ষ্টৰী। ৱেন এইটো বহুতে নাজানে যে দীপালী বৰঠাকুৰে যেতিয়া গান গাব নোৱাৰা হৈ গ'ল, শ্বি কান ছিং, তেতিয়া এদিন মই সেই পুৰণা মানুহবোৰ লগ পাইছোঁ কাৰণে মই গম পাওঁ কথাবিলাক। এদিন আৰ্টিষ্ট গিল্ডত মানে চব বহি আছিলে, ইভেন হিৰেণ ভট্ট ৱাজ দেয়াৰ, এণ্ড দীপালী বাইদেউ তেতিয়া বেমাৰ হ'ল, তেওঁ গান গাব নোৱাৰা হ'ল। তেতিয়া চবেই কথা পাতি আছিলে, ডাঙৰ ডাঙৰ আৰ্টিষ্ট, বেলু মিশ্ৰ, চম্পক বৰবৰা, চবেই কথা পাতি থাকোঁতে ওলালে মানে দীপালী বাইদেউৰ কথা। তেতিয়া হঠাৎ কোনোবাই কৈ দিলে যে দীপালীজনী যে কি হ'ব, তাই গানো গাব নোৱাৰা হ'ল, বিয়াও নহ'ল। নীলপৱন দা ৱাজ দেয়াৰ, নীলপৱন বৰুৱা আমাৰ আৰ্টিষ্ট। নীলপৱন দাই ক'লে, তেতিয়া দীপালী বাইদেউ বেড ৰিডেন, শ্বি ৱাজ বেড ৰিডেন। নীলপৱন দাই ক'লে মই বিয়া কৰিম। মই গোটেই জীৱন চাম তাইক। এণ্ড হি মেৰিড হাৰ। আৰু গোটেই জীৱন তেনেকৈ থাকিলে। গোটেই জীৱন দীপালী বাইদেউ ৱাজ বেড ৰিডেন, আৰু নীলপৱন দাই গোটেই জীৱন চালে তেওঁক। এতিয়া দুইজনে নাই আমাৰ মাজত। চ' আই ডেডিকেট দিছ ছং টু দিছ লাভ বাৰ্ডছ।